हेलो एवरीवन की खबर आपनालोকৰ আজি চাওকচোন আজি মই বেলেগ ধৰণৰ এটা ভিডিও आपनालोকৰ মাজত লৈ আইছো এইটো চাওক গৌমূত্ৰ আৰু হেইফালে চাওক গোবৰ আজি আমি বনাবলৈ যাই আছো কীটনাশক ঔষধি আৰু শাক পাচলিত দিয়া খাৰ ঘৰুৱা পদ্ধতিৰে কি ধৰে এই দুবিধ বস্তু বনাব পাৰি আপোনালোকে চাই থাকিব আমাক আজি শিকাব আমাৰ গোটৰ বাইদেৱে শিকাব আৰু আমি যিমান মহিলা পাইছো গোট খাই শিকিবলৈ চেষ্টা কৰিছো আৰু আপোনালোককো শিকাবলৈ চেষ্টা কৰি আছো আপোনালোকে চাই থাকিব ইয়াতে বহুত ধৰণৰ বস্তু আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু দেখি চিনিও পাইছে ইয়াতে আছে বেলপাত ধতুৰা পাত তুলসী পাত নিম পাত আৰু অকানৰ পাত এবিলাক বেসন লাগিব গুড় লাগিব অলপ আৰু দৈ লাগিব আৰু জলকীয়া নহৰু চিনি পাইছে তাছ এইবিলাক গটাই গ্ৰাইন্ড কৰিব লাগিব গ্ৰাইন্ড কৰি গটাই গৌমূত্ৰ আৰু গোবৰৰ লগত মিক্স কৰিব লাগিব আৰু দুবিধ ঔষধি বনাব লাগিব আৰু দুবিধ ঔষধি কেনেকৈ বনায় আপোনালোকে যদি বুজি পোৱা নাই আপোনালোকে মোক কমেন্ট কৰি খুদিব পাৰে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আমি বনাই ৰেডি কৰিলো দুই ধৰণৰ ঔষধ বাইদেৱে ৰেডি কৰিছে আৰু দুটা বাল্টিঙত আমি দুই ধৰণৰ ঔষধ থৈছো এটা হৈছে এই হালদিয়া হৈছে নীলা বাল্টিঙৰ হৈছে খাৰ আৰু এটা হৈছে কীটনাশক